আমি একো মূলৰ নহয় কিন্তু মই কওঁ আমি টাই মংগোলীয় মূলৰ জনগোষ্ঠী আমি ভূমিপুত্ৰও হয় যিটো সময়ত টাই মংগোলীয় জনগোষ্ঠী হিচাপে মতক এটা মোৰ গৱেষণা কৰ্মই প্ৰতিষ্ঠা কৰিছে মতক কৃষি বংশৰ জনগোষ্ঠী কৃষি দেৱতাৰ পৰা উৎপত্তি হোৱা এটা জনগোষ্ঠী মতক সকলে কৃষি ভূমিৰ সন্ধানতে আহিছে আৰু আপুনি চাব পৃথিৱীৰ যিকোনো ঠাইৰ জনগোষ্ঠীয়ে একে ঠাইতে কেতিয়াও বসবাস কৰি নাথাকে তেওঁলোকৰ জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে তেওঁলোকে বাসস্থানৰ সুবিধাৰ কাৰণে জীৱিকাৰ সন্ধানত এঠাইৰ পৰা আন এঠাইলৈ নিশ্চিতভাৱেই আগবাঢ়ি গৈ থাকে আৰু সেই সূত্ৰে মতক জনগোষ্ঠীয়েও এই কৃষি ভূমিৰ সন্ধানতে যি সময়ত আমাৰ এই অঞ্চলত অত্যন্ত অৰণ্য আছিল সেই সময়তে অসমত আহি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল ইয়াত এটাও জনগোষ্ঠী নাছিল তেতিয়া সেই সময়তে মতক আহি ইয়াত বসবাস কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াহ'লে এতিয়া কওক আপোনালোকে ভাবক যে মতক ভূমিপুত্ৰ হয় নে নহয় এই নিশ্চয় হয় এই অঞ্চলৰ ভূমিপুত্ৰ মতক খিলঞ্জীয়া অধিবাসী এইসকল মানুহে এতিয়া পৃথিৱীৰ যিকোনো জনগোষ্ঠীৰ ইতিহাস লক্ষ্য কৰিলে আপুনি দেখিব মই অলপ আগতে কোৱা কথাটো আকৌ দোহাৰো যে কোনো এটা জনগোষ্ঠী একে ঠাইতে নাথাকে সেই সূত্ৰত আমি মতকৰ সম্পৰ্কত যিখিনি তথ্য এতিয়ালৈকে উলিয়াইছিলোঁ আপোনালোকে নিশ্চিতভাৱে জানে মই সেইখিনি পুনৰ দোহৰাৰ ইয়াত প্ৰয়োজন বোধ কৰা নাই মতক টাই মংগোলীয় জনগোষ্ঠী ইতিহাসে কয় টাই ভাষাৰ বুৰঞ্জীয়ে কয় টাই ভাষাত লিখা সাঁচিপতীয়া পুথিয়ে কয় আৰু সেইকাৰণে হয়তো স্বৰ্গদেউ চুকাফাই 1228 খ্ৰীষ্টাব্দত আহি মতকসকলকে ইয়াত প্ৰথমে লগ পায় আৰু তেওঁলোককে ফুফাউ চাম্বা মতক বুলি ভাবি আৰু এই একেই টাইমূলীয় মানুহ বুলি ভাবি আগুৱাই লৈ বহু ক্ষেত্ৰত তেওঁলোকক ৰাজ বিষয়া হিচাপে নিযুক্তি কৰিছিল বুৰঞ্জীৰ পাতে পাতে আছে মতক সৰ্বানন্দ সিংহ 1788 চনত বেগমৰাত ৰাজ্য প্ৰতিষ্ঠা কৰিছে তাৰ আগতেও আমি যদি চাওঁ মতক কিন্তু সৰু সৰু জনগোষ্ঠীৰ সৰু সৰু মুৰব্বীৰ অধীনত চলা এটা জনগোষ্ঠী আছিল এই মুৰব্বীবিলাক হৈছে লাংমাখ্ৰু চেতিয়া নিমুন মতক লাংমাখ্ৰু যিজন মুৰব্বীক লগ পাই আহোম ৰজাৰ দিনত কাংগানান বৰগোহাঁই বেঙেনা যোগান ধৰিছিল মুৰব্বীজনে একেই টাইমূলীয় মানুহ বুলি ভাবি পেলাই তেওঁলোকক সেই মানুহজনক লাংমাখ্ৰু দিলে সেই লাংমাখ্ৰু চেতিয়া নামেৰে এতিয়া বুৰঞ্জীৰ পাতে পাতে আপোনালোকে বিচাৰি পাব আৰু সেই লাংমাখ্ৰু চেতিয়া মানুহ এতিয়াও আছে আমাৰ অসমতে বসবাস কৰি আছে তেনেকৈ আপোনালোকে দেখিব নিমুন মতক নিমুন পিছত সেই নিমুন মতক মুৰব্বীজনক মতক পাতৰ পাতিছে গতিকে এই মুৰব্বীসকল ক'ত গ'ল তেওঁলোকো আছে এখন একজন মুৰব্বী এখন গাঁৱৰ অধীনত এখন এটা অঞ্চল তেওঁলোকে অধিকাৰ কৰি তেওঁলোকে এখন সৰু ৰাজ্য এখন তেওঁলোকে পৰিচালনা কৰি আছে সেই মুৰব্বীবিলাকক লাহে লাহে আহোম ৰাজ্য পৰিচালনাৰ এজন অংশীদাৰ কৰি পেলাইছিল গতিকে সেই সম্প্ৰীতিয়ে লাহে লাহে মতকে প্ৰথম ক্ষেত্ৰত আত্মপৰিচয়ৰ হেৰুৱাবলগীয়া হৈছে যিদিনাই আহোমৰ লগত সংমিশ্ৰিত হৈ গৈছিলে মতকসকল সেইদিনাৰ পৰাই ইমান উদাৰ আজিও মই মাৰে কৈ থাকোঁ সভা সমিতিয়ে মতকসকল বৰ উদাৰ চিতিয়া যিকোনো বস্তু সহজতে গ্ৰহণ কৰে সেই আহোমসকলকো অতি সহজতে বিশ্বাসত ৰাখি তেওঁলোকৰ লগত একাকাৰ হৈ পৰিবলৈ যাওঁতে প্ৰথমবাৰ আত্মপৰিচয়ৰ সংকটত ভুগিলে শেষৰ সময়ত এনেকৈ বহুদিন ধৰি আহোম ৰাজ্য পৰিচালনা হৈ গৈ আছে মতক বিষয়া নিযুক্তি দিছে কাৰোবাক হাতী ধৰিবলৈ দিছে কাৰোবাক কিবা নগৰ অধিপতি পাতিছে মই কম তেতিয়া এই কথাবিলাকে গৈ লাহে গৈ এই মতকসকলক একাকাৰ কৰি পৰিচয় সংকটত ভুগিছে যি সংকট আমি উপলব্ধি কৰিছোঁ পিছত বহুত দিনৰ পিছত 600 বছৰ আহোম ৰজাই শাসন কৰাৰ পিছতো আমাৰ অহা নাছিলে সেই ভাৱ চিন্তা অহা নাছিলে যে মতকৰ নিজৰ পৰিচয় দিব লাগে
লাহে 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 এই জনগোষ্ঠীৰ মটক জনগোষ্ঠীৰ সংগঠনবিলাক যেতিয়া গঠন হ'ল তেতিয়াই আমাৰ এই সংগঠনৰ মুৰব্বী প্ৰতিষ্ঠাপকসকলে নিজৰ জনগোষ্ঠীটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অস্তিত্ব অনুসন্ধানৰ পথত অগ্ৰসৰ হ'ল। তেওঁলোকে এটা ষ্টেজ অতিক্ৰম কৰিলে, এটা ষ্টেপ পাৰ হ'ল, আৰু সেই ষ্টেপৰ উঠিয়ে আমি নতুন প্ৰজন্মই এতিয়া নতুনকৈ মটক জনগোষ্ঠীৰ পৰিচয়ক আমি অৰিহণা যোগাবলৈ সক্ষম হৈছোঁ। আৰু এইখিনিতে কওঁ যে মটক ভূমিপুত্ৰই হয়, খিলঞ্জীয়াই হয়, কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে মটক টাই মংগোলীয় জনগোষ্ঠী। আৰু মই এইটো উল্লেখ কৰিছোঁ যে অসমত যি 6টা টাই জনগোষ্ঠী আছে, সেই 6টা টাই জনগোষ্ঠীৰ পূৰ্বতে মটকসকল অসমলৈ আহিছে, বহুত পূৰ্বতে আহিছে। গতিকে আমি প্ৰতিষ্ঠা কৰিব লাগিব অসমলৈ অহা টাই মানুহবিলাকৰ ভিতৰত প্ৰথম মটক জনগোষ্ঠীয়ে হৈছে অসমৰ প্ৰথমটো টাই মংগোলীয় মূলৰ জনগোষ্ঠী, অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া অধিবাসী। তেওঁলোকক কেন্দ্ৰ কৰিয়ে তেওঁলোকৰ লগত সংমিশ্ৰণৰ প্ৰক্ৰিয়া আৰম্ভৰে আহোমসকলেও এই ৰাজ্যত এই অঞ্চলত আহোম ৰাজ্যৰ বাকনি মেলিছিল। গতিকে মটকসকলে তেওঁলোকক যথেষ্ট সহায় কৰাৰ কথা আহোম বুৰঞ্জীৰ পাতে পাতে আছে, সেইবোৰ মই ইয়াত পুনৰ দোহাৰি নাথাকোঁ। এই মটক জনগোষ্ঠীৰ পৰিচয়ৰ কথা অলপ কোৱাৰ পাছত সৰ্বানন্দ সিংহৰ কথা আহোঁ। স্বৰ্গদেউ সৰ্বানন্দ সিংহ, স্বৰ্গদেউ নামটো তেওঁ নিজেই লৈছিলে, যিটো সময়ত তেওঁ টাই কিয় হ'ল সেইটো ব্যাখ্যা কৰিছোঁ মই এতিয়া। স্বৰ্গদেউ সৰ্বানন্দ সিংহ এজন মটক ৰজা। মোৱামৰীয়া তৃতীয় বিদ্ৰোহৰ গয়নালৈ তেখেতে ৰঙাগড়াত প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল 1788 চনত। তাৰ দুবছৰৰ পাছতে তেওঁ 1791 চনত বেংমৰালৈ ৰাজধানী তুলি আনে, আৰু তাতেই তেওঁ বহু বছৰ শাসন কৰিছে। তেওঁৰ পৰৱৰ্তী সময়তো তেওঁৰ বৰপুত্ৰ মাতিমৰ দেৱ বৰসেনাপতি, তেওঁৰ পুত্ৰ ভগীৰথ গোহাঁই, গতিকে তেওঁলোকেও মটক ৰাজ্য ব্ৰিটিছ ৰাজত্বৰ তাৰ পৰৱৰ্তী সময়তো মটক ৰাজ্য চলি আছিলে 1842 চনলৈকে। গতিকে এইজন সৰ্বানন্দ সিংহই ৰজা হৈয়ে তেওঁ উপাধি গ্ৰহণ কৰিছে স্বৰ্গদেউ। এই স্বৰ্গদেউ উপাধিটো কিন্তু টাইমূলীয় শব্দ। চুকাফাৰ স্বৰ্গদেউ চুকাফা, এই স্বৰ্গদেউ শব্দটো তেওঁ গ্ৰহণ কৰিছে। কিয় গ্ৰহণ কৰিছে? তেওঁ নিশ্চয় টাইমূলীয় মানুহ। তেওঁ 8 চুকীয়া মোহৰ কৰাইছে, পইচা বনাইছে। সেই পইচাটো 8টা চুক থকা। টাই মংগোলীয় জনগোষ্ঠীৰ অন্যতম এটা লক্ষ্য আৰু বৈশিষ্ট্য হৈছে তেওঁলোকৰ যিবিলাক ঘৰ আছে, আপোনালোকে মন কৰিব, সেই ঘৰবিলাক 8 চুকীয়া এনেকুৱা ঘৰটো। আমাৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহইও সেই মোহৰবিলাক 8 চুক কৰিছে, আৰু সম্পূৰ্ণ ভুল কৰা নাই, 8 চুকীয়া মোহৰ মৰাইছে। ইয়াৰ অৰ্থ স্বৰ্গদেউ সৰ্বানন্দ সিংহইও জানে তেওঁ টাই মংগোলীয় মানুহ। এতিয়া আহোঁ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সন্দৰ্ভত আমাৰ মটক ৰাজবংশই বুৰুক চুতীয়া খেলৰ মটকৰ এটা খেল হৈছে বুৰুক চুতীয়া। এই বুৰুক চুতীয়া খেলৰ বুলি কোৱাৰ লগে লগে আমাৰ এতিয়া অপপ্ৰচাৰ কিছুমান হৈ আছে যে চুতীয়া মানে মটক ৰজা চুতীয়া বংশৰ আছিলে নেকি, এই ধৰণৰ কথাবোৰ উত্থাপন হৈ আছে। কালিয়ে মই সামাজিক মাধ্যমৰ এটা পোষ্টত পালোঁ, মটক জনগোষ্ঠীয়ে এজন নেতা তেখেতৰ পোষ্টত পালোঁ, মটক ৰজা সৰ্বানন্দ সিংহ প্ৰকৃততে এথনিচিটিটো চুতীয়াৰ আছিলে বুলি। তেতিয়া মই চিন্তা কৰিলোঁ কিয় হৈছে এইটো। বাৰে বাৰে এই শব্দকেইটাই মই আহ্বান কৰোঁ, এয়া মই মানি ল'ব বুলি মই কোৱা নাই, মই আহ্বান কৰোঁ, মোৰ কথাখিনি যুক্তি আছে নাই চাই ল'ব। মই আহ্বান কৰোঁ যে এই যে মটক বুৰুক চুতীয়া খেলৰ বুলি কোৱাৰ লগে লগে ভৱিষ্যতে মটক জনগোষ্ঠীৰ ক্ষেত্ৰত কিবা অপকাৰ হ'ব নেকি? চুতীয়া বংশৰ মানুহে মটক ৰজা সৰ্বানন্দ সিংহ চুতীয়া আছিলে বুলি ক'ব নেকি? এই নেকি শব্দটোত আমি এতিয়াই সচেতন হৈ এই কথাবোৰ আমি আলোচনা কৰিব লাগে। মই
মানুহ আছে তেওঁলোকক আহ্বানহে কৰিছোঁ দেই, মই মানি ল'ব বুলি মোৰ কথাখিনি মই কোৱা নাই। মই এতিয়া বিশ্লেষণ কৰি মই মোৰ এই স্মৃতিগ্ৰন্থৰ প্ৰবন্ধটোতো খুব কমকৈ কথাখিনি উল্লেখ কৰিয়ে দিছোঁ ইয়াত, যে মতক চুতীয়া, মতক বুৰুক চুতীয়া, বুৰুক চুতীয়া নহয়, চুতীয়া শব্দটো চেতিয়া শব্দ হয় নেকি? অলপ ভাবিব লাগিব। যিকি নহওক এতিয়া চাওক, বুৰুক চুতীয়া, চুতীয়া নহয়, শব্দটো চেতিয়া হ'ব পাৰে নেকি? আমি নেকি বুলিহে কৈছোঁ দেই। এতিয়া চেতিয়াটো মই বিশ্লেষণ কৰিম। চেতিয়া কাৰণ প্ৰিয়মত গোহাঁয়ে যিখন হাতে লিখা বুৰঞ্জী লিখিছিল, চুক্তি চন্দ্ৰৰ বুৰঞ্জী, সেই বুৰঞ্জীখনতো মতক চুতীয়া নহয়, মতক বুলি কেইবাটাও শব্দ তাতো উল্লেখ আছে। কিন্তু এতিয়া কথা হ'ল এই যে বুৰুক চেতিয়া হয়, সেই প্ৰিয়মত গোহাঁয়ে পূৰ্বৰ পুৰুষৰ মুখে মুখে শুনি অহা কথাখিনি তেওঁ লিপিবদ্ধ কৰিছিল। মুখে মুখে শুনি অহা কথা বা শব্দৰ কেতিয়া অপভ্ৰংশ হ'ব পাৰে, শব্দটোৰ খেলি মেলি হ'ব পাৰে, সেই চুতীয়া শব্দটো সেইকাৰণে মই কওঁ চেতিয়া হ'ব লাগিছিলে নেকি? এতিয়া যদি চুতীয়া শব্দৰ বিশ্লেষণ কৰিবলৈ যাওঁ একো নাই, চুতীয়া তাই শব্দও নহয়, কিন্তু চেতিয়া শব্দটো কিন্তু তাই শব্দ, চেতিয়া শব্দটো তাই শব্দ। আচৰিত পাব, চে মানে নগৰ, টি মানে ঠাই, চে মানে নগৰ, টি মানে ঠাই, অৰ্থাৎ চেতিয়া হৈছে নগৰ অধীক্ষক, যিজন চেতিয়া। বুৰঞ্জীত আপুনি লেকাই চেতিয়াৰ নাম শুনিব পাব, লগুণৰ ক্ষেত্ৰত, বামুণৰ লগুণৰ ক্ষেত্ৰত, বামুণীকৰ চুডাংখাৰ বুৰঞ্জীৰ পাতে পাতে আছে, লেকাই চেতিয়াৰ কথা শুনিব, আমাৰ লাল মাথুৰ চেতিয়াৰ কথা শুনিব। গতিকে এই চেতিয়া শব্দটোৰ যিটো অৰ্থ নগৰৰ অধিপতি, এই নগৰৰ অধিপতি হিচাপে যদি আমি চাওঁ, বুৰুক চেতিয়া আছিলে, আৰু সেই চেতিয়াই নগৰৰ অধিপতি আছিলে, আৰু সেই অধিপতিৰ বংশধৰ হৈছে স্বৰ্গদেউ সৰ্বানন্দ সিংহ। আৰু সেই স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বংশগতভাৱে তেওঁ নগৰ শাসন কৰিব পৰা, ৰাজ্য শাসন কৰিব পৰা লক্ষণবোৰ তেখেতৰ নিশ্চিতভাৱেই আছিলে। এতিয়া চাওক, এই চেতিয়া শব্দটো যদি আমি চাওঁ বংশাৱলীৰ ক্ষেত্ৰত আহোম বুৰঞ্জীত আছে চেতিয়া, কেইবাটাও খেলৰ চেতিয়া আছে। চেতিয়া গাঁওবাসী ৰাইজক কওঁ, এই চেতিয়া গাঁৱতে চেতিয়া লিখা অনেক মানুহ আছে ইয়াত। গতিকে এই চেতিয়া লিখা বংশবোৰ চাওক। ১ নম্বৰটো জপৰ জল চেতিয়া, বুৰঞ্জীৰ পাতে পাতে আছে। এই জপৰ জল চেতিয়াখিনি নগা মানুহখিনি আমি আহোম বুৰঞ্জীৰ পাততো পাওঁ। মটকসকলৰ পাছতে আহোমসকলে নগাসকলক লগ পাইছিল, নগাসকলক পৰাস্ত কৰিবলৈ মটকসকলেই সুবিধা কৰিছে চুকাফাক। সেই জপৰ জল চেতিয়া। ২ নম্বৰতে আছে লান মাথু চেতিয়া। এই লান মাথু নাম দিছিল চাউলুং চুকাফাৰ লগত অহা কানংগন বৰগোহাঁয়ে, এজন মটকৰ মুৰব্বী। তেখেতে বেঙেনা যোগান ধৰাৰ বাবে তেখেতক লান মাথুৰ নাম দিলে। লান মানে নাতি আৰু মাথু মানে বেঙেনা, তাই শব্দ লান মাথু চেতিয়া। আৰু পিছত তেওঁক এজন নগৰৰ অধিপতি পাতি দিছে, চেতিয়া পাতি দিছে। আৰু চেতিয়া শব্দটো তেওঁ তাই ভাষাত কৈছে চাউচিং। চাউ মানে গৰাকী আৰু সিং মানে হৈছে দিশ ৰক্ষক, এজন পুৰুষ দিশ ৰক্ষক, চকুৰ দিশ ৰক্ষক। এনেকৈ চেতিয়া 11জন চেতিয়া সৃষ্টি কৰি তেওঁ দশমিক ৰক্ষা কৰিবলৈ আৰম্ভ কৰিলে। সেই লান মাথু। ৩ নম্বৰতে হালধি মৰীয়া চেতিয়া, নিশ্চিতভাৱে ইয়াতো আছে আমাৰ নাটকৰ মাজতো। নহতীয়া, টিকচাই, বানগৰীয়া, দৰিকিয়াল, গোহাঁই চেতিয়া, ডেকা চেতিয়া, লেকাই চেতিয়া, লুথুৰি চেতিয়া, চাংৰং চেতিয়া, ভাৰধৰা চেতিয়া, খাটুৱাল চেতিয়া, তামুলী চেতিয়া, ভৰালী চেতিয়া, মেকুৰী চেতিয়া, কুৰকটা চেতিয়া। গতিকে এই চেতিয়াবোৰ চব। আৰু বৰ চেতিয়া হ'লে তাই ভাষাত ক'ব চাউচিং লুং, লুং লগাই দিয়াৰ লগে লগে বৰ চেতিয়া। আমাৰ এই অঞ্চলত অনেক বৰ চেতিয়া মানুহ আছে, চেতিয়া মানুহ আছে। এই চেতিয়া শব্দটোৰ অৰ্থ হ'ল বিচাৰপতি বা অধিপতি বা নগৰৰ এজন নগৰ ৰক্ষক হিচাপে আমি ক'ব পাৰোঁ, বিচাৰপতি বুলিও ক'ব পাৰোঁ, নগৰ ৰক্ষক বুলিও ক'ব পাৰোঁ। আপোনালোকে বিচাৰ কৰিব, মতক ৰাজবংশক মই কৈছোঁ, যদি আমি বুৰুক চুতীয়া খেলৰ বুলিয়ে গৈ থৈ দিওঁ, অদূৰ ভৱিষ্যতে আমি নাথাকিম, আপোনালোকো নাথাকিব। সেই সময়ত নতুন প্ৰজন্ম আহিব, তেওঁলোকে কেনেকৈ বিচাৰ কৰে মই নাজানো, কিন্তু সেই শব্দটোৱে গোটেই জনগোষ্ঠীটোক
আগবঢ়াই লৈ যাব পাৰে নেকি এই সম্পৰ্কে অধিক অধ্যয়নৰ প্ৰয়োজন আছে আৰু আলোচনাৰো প্ৰয়োজন আছে মই মাত্ৰ আজি উত্থাপনহে কৰিছোঁ বিষয়টো আপোনালোকে যদি বুৰুক চুতীয়া বুলি নকয় বুৰুক চেতিয়া বুলি ক'বলৈ বিচাৰে নিশ্চিতভাৱে ময়ো আপোনালোকক এইখিনি গৱেষণা কৰাত নিশ্চিতভাৱে সহায় কৰিম আৰু আলোচনালৈ নিমন্ত্ৰণ কৰি নিশ্চিত আৰু অধিক অধ্যয়ন কৰিম এই ক্ষেত্ৰত এতিয়া চাওক এই চেতিয়া গাঁওখনটো কিয় হ'ল এই চেতিয়া গাঁওখন নিশ্চয় এতিয়া চেতিয়া শব্দটো আপোনালোকে নিশ্চয় বুজি পাইছে এই চেতিয়া গাঁও তেনেকুৱা চেতিয়া মানুহে ভৰি আছে ইয়াত গতিকে সেই শব্দটোৰ পৰা আমি চেতিয়া গাঁওখন সৃষ্টি হৈছে বুলি নিশ্চিতভাৱে ক'ব পাৰোঁ এই যে ৰাস্তাটো এইটো হৈছে হাতীয়ালি এই হাতীয়ালি এখন ঐতিহাসিক ঠাই এইখন চেতিয়া গাঁও আৰু হাতীয়ালিৰ চাবুৱাৰ হাতীয়ালিৰ চেতিয়া গাঁও এই হাতীয়ালি নিৰ্মাণ কৰিছিলে সৰ্বানন্দ সিংহৰ মন্ত্ৰী গোধা বৰুৱাৰ নেতৃত্বত আলিপুৰ সৰ্বানন্দ সিংহ ৰজা আৰু তেওঁৰ মন্ত্ৰী আছিলে গোধা বৰুৱাই নিৰ্মাণ কৰিছিলে এই হাতীয়ালি এই ৰাস্তাটোৱেদি অলপ ভিতৰলৈ সোমাই গ'লে আপোনালোকে দেখিব বৰুৱা বংশৰ এইখিনি মানুহ আছে এই বৰুৱা বংশৰ মানুহখিনিৰ মাজতে এজন আছে মাতিবৰ বৰসেনাপতিৰ দিনৰ এজন মেলুৱৈ বৰুৱা বিচাৰপতি সেয়াও তেওঁ বিচাৰৰ উপযোগী এজন ব্যক্তি আছিল অতি বিচক্ষণ থকাৰ কাৰণে তেওঁক মাতিবৰ বৰসেনাপতিয়ে তেওঁৰ ৰাজ্যৰ মেলুৱৈ বৰুৱা পাতিছিল গতিকে অলপ এইফালে ভিতৰলৈ সোমাই গ'লে সেই বৰুৱা বংশৰ মানুহখিনি নিশ্চিতভাৱে আপুনি ক'ব এই ঠাইটুকুৰা এটা ঐতিহাসিক মটক ৰাজ্যখনৰ লগত সৰ্বানন্দৰ লগত মাতিবৰ বৰসেনাপতিৰ লগত নিবিড়ভাৱে সম্পৰ্কিত এখন ঠাই এই মানুহখিনিৰ মাজত কৃষি কৰ্মই এই মানুহখিনিৰ প্ৰধান জীৱিকা এতিয়া চাওঁ যে মটক এই ৰজা সৰ্বানন্দ সিংহৰ জন্মৰ তাৰিখটোক লৈ বহুত বিতৰ্ক বা বিভিন্ন ধৰণৰ কথা বা পঢ়িবলৈও পাওঁ মটক ৰাজবংশই যিটো তেওঁলোকে নিৰ্ণয় কৰিছে চনটো 1802 সেই চনটো শুদ্ধ কিন্তু 1802 চনটোৱে আৰু সেই 1802 চনটোৰ পৰাই আমি যদি 2025 চনৰ পৰা 1802 মাইনাছ কৰি দিওঁ বিয়োগ কৰি দিওঁ তেতিয়া আপোনালোকে শুনিব এই যে 223 সংখ্যক এই 223 সংখ্যক 1802 চনৰ 24 মে তাৰিখে সৰ্বানন্দ সিংহৰ মৃত্যু হৈছিল আজি যোৱাকালি ইয়াত হৈ গ'ল সেই মৃত্যু দিৱসটি উদযাপন কৰিলে আৰু মই মনৰ পৰা মোৰ কৰ্মস্থলীতে মই শ্ৰদ্ধা নিবেদন কৰিলোঁ ৰজাজনলৈ আৰু সেই 1802 চনটো মই শুদ্ধ বুলি ভাবোঁ য'ত আছে 1805 চন সেই 5 চনটো অলপ শুদ্ধ কৰি ৰাজবংশই ইতিমধ্যে কৰিছে সেই কথা মই হেমন্ত গোহাঁই ডাঙৰীয়াৰ পৰা ইতিমধ্যে জানিব পাৰিছোঁৱে কিৰণ ৰাষ্ট্ৰ ডাঙৰীয়াইও অৱগত কৰিছে মই ইমান দিনলৈকে মটক সৰ্বানন্দ ৰজাৰ মৃত্যুৰ চনটো সন্দৰ্ভত মই এটাও লিখা নাছিলোঁ ক'তো কিন্তু এতিয়া মই সেইদিনাখন মই উল্লেখ কৰিছোঁ যে সৰ্বানন্দ সিংহৰ মৃত্যুৰ চনটো কিন্তু 1802 চন আৰু সেই ক্ষেত্ৰত মই অধিক অধ্যয়ন কৰিছিলোঁ 2 জানুৱাৰী তাৰিখে বজালতৰী গলি জুৰীয়া নামঘৰত যিখন মাতিবৰ বৰসেনাপতিৰ মৃত্যু দিৱসটো উদযাপন কৰিছিলে সেই উদযাপনৰ সময়ত মই যেতিয়া মাতিবৰ বৰসেনাপতিৰ বিষয়ে অধ্যয়ন কৰিলোঁ সেই সময়ত মই এই কথাটো মই লক্ষ্য কৰিলোঁ হয় সৰ্বানন্দ সিংহৰ মৃত্যুৰ চনটো 1802 চনৰ 24 মে আৰু সেই অনুপাতে আজি অসম চৰকাৰ লগতে মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠন ৰাজবংশ মটক স্বায়ত্তশাসিত পৰিষদে সঠিক আৰু শুদ্ধ পথেৰে গৈ 223 সংখ্যক এই দিৱসটি পালন কৰিছে আৰু এনেকৈ আমি গৈ থাকিব লাগিব এতিয়া এই কথাটো উত্থাপন কৰাৰ লগতে আমি কওঁ এই যে ভূমিপুত্ৰ বোলা কথাটো মোৰ আত্মপৰিচয়ৰ এই কথাটো মোৰ বাৰে বাৰে লাগি থাকে আত্মপৰিচয়ৰ সংগতত আমি নিজেই নিজক এতিয়াও কৰি আছোঁ আমি নিজেই নিজৰ পৰিচয়টো এতিয়াও শুদ্ধ কৰি নিদিওঁ আমি আগতে আহোম আছিলোঁ নেকি আমি আহোমেই আছিলোঁ এই পৰিচয়টো এতিয়াও হোৱা নাই বাৰে বাৰে এই আত্মপৰিচয়ৰ সংগতক আমি কিয় ভুগি আছোঁ কিয় আমি নিজকে নিজে প্ৰবোধ দিব নোৱাৰোঁ যে আমি এটা অতীতৰ পৰা আমি ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী হিচাপে আমি এই ঠাইত বসবাস কৰা মটক জনগোষ্ঠীৰ মানুহ আমি কোনো আহোমৰ নহয় আমি আহোম আছিলোঁ নহয় আমি নহয় লোকপিয়লৰ সময়ত এইখিনি কৰা হ'ল আমাক গতিকে এই সম্পৰ্কত আমি কেতিয়াবা আকৌ আলোচনা কৰিম অলপ অধ্যয়নৰ প্ৰয়োজন
গতিকে আমি কওঁ যে আপোনালোকৰ মাটিৰ পট্টাত যিয়ে লিখা নাথাকক সেই সম্পৰ্কে আকৌ আলোচনা কৰিম আমি মাটিৰ পট্টাবিলাকত যিয়ে লিখা নাথাকক কিন্তু আপোনালোকে বুকু ডাঠি ক'ব পাৰিব লাগিব যে আমি মটক জনগোষ্ঠীৰ মানুহ আমি ভূমিপুত্ৰ টাই মংগোলীয় মূলৰ মটক জনগোষ্ঠী আৰু সেই টাই মংগোলীয় মূলৰ মটক জনগোষ্ঠী হিচাপে আমাৰ সমাজ আৰু সংস্কৃতিত যথেষ্ট পৰিমাণৰ টাই মংগোলীয় জনগোষ্ঠীৰ বৈশিষ্ট্য বিদ্যমান হৈ আছে ধৰ্মৰ ক্ষেত্ৰতো সৰ্বানন্দ মটক ৰজা সৰ্বানন্দ সিংহই মায়াপাৰা ধৰ্ম গ্ৰহণ কৰিছিল খুটিয়াপুতা সত্ৰৰ অষ্টভুজ গোসাঁইৰ ওচৰত তেখেতক গুৰু মানি তেখেত সৰ্বানন্দ সিংহৰ লগত কছাৰী গয়া আহোম গয়া মুদৈ গয়া আপোনালোকে নিশ্চয় মুদৈ গয়া নামটো শুনিছে মুদৈ গয়া আৰু গাগিনী ডেকা এনেকৈ 12জন মান আৰু একেলগে শৰণ ল'বলৈ গৈছিল আৰু সেই শৰণ মায়াপাৰা ধৰ্ম গ্ৰহণ কৰাৰ পাছত কছাৰী গয়া আহোম গয়া গাগিনী ডেকা এওঁলোকে গৈ মৰাণৰ এই মৰাণ জনগোষ্ঠীৰ তেওঁলোকে টিপুক মূলৰ ঠাই টিপুক সত্ৰবোৰ প্ৰতিষ্ঠা কৰিলেগৈ আনফালে মুদৈ গয়াজনে এই মুদৈ গয়াজন অন্য কোনো নহয় আমাৰ মটক জনগোষ্ঠীৰ একমাত্ৰ সত্ৰ মটক জনগোষ্ঠীৰ মানুহে প্ৰতিষ্ঠা কৰা একমাত্ৰ সত্ৰ মায়ামৰা শ্ৰী শ্ৰী বগৰদলীয়া সত্ৰ প্ৰতিষ্ঠা কৰা যিজন ডাঙৰীয়া ৰঙাচৰণ ডাঙৰীয়া সেইজনেই হৈছে মুদৈ গয়াজন আৰু সেই সত্ৰখনেই হৈছে মটক জনগোষ্ঠীয়ে প্ৰতিষ্ঠা কৰা একমাত্ৰ মটকৰ সত্ৰ এখন গতিকে সেই সত্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে জনগোষ্ঠী হিচাপে আৰু এতিয়া কথাটো হ'ল এই যে মায়াপাৰা ধৰ্ম গ্ৰহণ কৰা আৰু মাতিবৰ সৰ্বানন্দ সিংহৰ বৰপুত্ৰ মাতিবৰ বৰ সেনাপতিয়ে আদি প্ৰতিষ্ঠা কৰিলেহি দিনজয় সত্ৰ তাৰপিছত মদাৰঘাট সত্ৰ তাৰপিছত তাতকৈ আগতে অৱশ্যে গড়বৰা সত্ৰখন প্ৰতিষ্ঠা হৈছে মই আমাৰ ভকতবৃন্দ আছে তেওঁলোককো কওঁ সৰ্বানন্দ সিংহ এজন পৰম মায়ামৰীয়া ভক্ত তেওঁ যেনেকৈ এজন মটক সমান্তৰালভাৱে তেওঁ মায়ামৰা এজন ভক্ত তেওঁ নিজে যেতিয়া মোহৰ মৰাইছে পইচা 8 মোহৰ মৰাইছে বুলি কৈছিলো মই অলপ আগতে সেই মোহৰবিলাকত তেখেতে কি কৰিছে এফালে নিজৰ নাম লিখিছে শ্ৰী শ্ৰী স্বৰ্গদেউ সৰ্বানন্দ সিংহ বুলি নাম লিখিছে আৰু এফালে লিখিছে শ্ৰী শ্ৰী কৃষ্ণয় নমঃ এই মায়ামৰা ধৰ্মৰ যি আদ্যশ্বৰ গুৰু কৃষ্ণ সেই কৃষ্ণক কিন্তু তেওঁ তাত নমন কৰিবলৈ এৰি দিয়া নাই নিজেই শাস্ত্ৰ ভাগৱত পঢ়িছে তেওঁ গতিকে প্ৰজা বৎসলকো সৰ্বানন্দ সিংহৰ ৰাজ্যতে মটক ৰাজ্যলৈ অনেক আহোম ৰাজ্যৰ পৰা মানুহ আহিছে মোহনমালা মোক এখন মিটিঙত এটা প্ৰশ্ন দিছিল মই কথা কৈ যোৱাৰ পিছত মোৰ এটা প্ৰশ্নটো কৰিলে মই উত্তৰ দিব নোৱাৰিলোঁ সেই সময়ত মই প্ৰথমে কৈছোঁ আৰম্ভণি কৰাৰ আগতে কৈছিলোঁ যে মটকসকলৰ আহোমসকলৰ মাজত বহুত মটক মানুহ সোমাই আছে যি সময়ত সেই সংমিশ্ৰণৰ প্ৰক্ৰিয়াৰ মাজতে এই সোমাই যোৱাৰ পাছত কি হৈছে যেতিয়া সৰ্বানন্দ সিংহই মটক ৰাজ্য গঠন কৰিলে তেওঁলোকৰ বহুত আহোম মানুহ আহি মটক ৰাজ্যলৈ আহিব ওলালে তেনেকৈ আমি মোহনবাৰী অঞ্চলত থকা মোহনমালা বৰুৱাৰ বংশধৰ এখিনি মানুহ আছিল এই প্ৰশ্নটোৱে কৰিছিলে যে মোহনমালা বৰুৱাৰ যিখিনি বংশধৰ সেইখিনি মটক নহয়নে মই নিশ্চিতভাৱে হয় এইখিনি মানুহ মটক কাৰণ তেওঁলোকে বুজি পালে যেতিয়া মটক ৰজা সৰ্বানন্দ সিংহই ৰাজ্য প্ৰতিষ্ঠা কৰিলে তেতিয়া তেওঁলোকে নিজে বুজি পায় সেই মটক মানুহখিনি মটক ৰাজ্যলৈ গুচি আহিছে এই কথা মই তাই পণ্ডিতসকলৰ লগতো পাতোঁ তেওঁলোকেও কয় হয় সেই কথাটো তাৰপিছতে মই কওঁ এই যে মায়ামৰা ধৰ্ম গ্ৰহণ কৰিলে 17 শতিকাত মটকে হয়নে ৰজাই যেতিয়া সত্ৰ প্ৰতিষ্ঠা কৰি দিলে তেতিয়া এই সকলো মানুহে ইয়াত মটক অনামতক সকলোৱে মটক ৰাজ্যত অকল মটক মানুহে যে আছিল এইটো নহয় বহুত অনামতক মানুহক মটক ৰাজ্যত আশ্ৰয় দিছিল কিন্তু সংস্থাপিত কৰা নাছিল তেওঁলোকক কেৱল থাকিবলৈ আশ্ৰয় দিছিল আৰু সেই আশ্ৰয়ত তেওঁলোকক সাৰ পানী যোগোৱা এজন ব্যক্তিৰ কথা মই আপোনালোকক একেবাৰে এলাইনত উল্লেখ কৰি কওঁ সেইজন হৈছে বগা হাজৰিকা সেই বগা হাজৰিকাৰ তথ্য মই কিছুদিনৰ পাছত অৱগত কৰিম আপোনালোকক সেই বগা হাজৰিকাই মটক ৰাজ্যত আশ্ৰয় লোৱা এই মানুহখিনিক নিজে শ্ৰম কৰি উৎপাদিত শস্যৰে তেওঁলোকক খুৱাই গুৱাই বহু দিনলৈকে ৰখাৰ ইতিহাসত লিখা আছে গতিকে এইখিনি কথা মই কিছুদিনৰ পাছত আপোনালোকৰ আগত নিশ্চয় অৱগত কৰিম আজি মাত্ৰ এটা লাইনে মই উপস্থাপন কৰি থৈ গৈছোঁ গতিকে এই যে মায়ামৰা ধৰ্ম গ্ৰহণ কৰিলে
গ্ৰহণ কৰাৰ পাছত আকৌ আমি পৰিচয় সংকটত ভুগিলো। আৰম্ভণি মই এইটোৱে কৰিছো, আত্মপৰিচয়ৰ সংকট। এই আত্মপৰিচয়ৰ সংকটত আমি ধৰ্মটোক ইমানেই ভাল পাওঁ, ৰজাৰ ধৰ্ম, আমিও সেই ধৰ্মৰ প্ৰতি ইমান উদাৰ নীতিৰে আঁকোৱালি ললো। নিজৰ পৰম্পৰাগত যিবোৰ ধৰ্ম ৰীতি নীতি আমি পাহৰি পেলাই মায়া মৰা ধৰ্মৰ লগত আমি ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ গলো যে আমি নিজকে আমি মতক জনগোষ্ঠী বুলি পৰিচয় দিবলৈ পাহৰি গলো। আত্মসংগত, আত্মপৰিচয়। গতিকে আহোমৰ লগত সংমিশ্ৰণ হোৱাৰ প্ৰক্ৰিয়াৰে আমি আত্মপৰিচয়ৰ সংকটত ভুগিছিলো। দ্বিতীয়তে আমি মায়া মৰা ধৰ্ম গ্ৰহণ কৰি সপ্তদশ শতিকাত এই আত্মপৰিচয়ৰ সংকটত ভুগিছিলো। আৰু এনেকৈ পাছৰ কালৰ অসমীয়া ভাষাত লিখা সপ্তদশ শতিকাৰ পৰা অসমীয়া ভাষাত বুৰঞ্জী লিখিবলৈ ল'লে, সেই বুৰঞ্জীবিলাকত আৰু অলপমান পৰিচয়ৰ সংকটত ভুগাই দিলে আমাক। আমি মোৰ মুখেৰে মই এই ৰাজহুৱাভাৱে ক'বলৈ বিচৰা নাই, কিন্তু মোৰ মুখেৰে বহুতো বুৰঞ্জীবিদেও হয়তো টাই ভাষাৰ বুৰঞ্জীবোৰ নপঢ়াকৈ কেৱল অসমীয়া ভাষাত লিখা বুৰঞ্জীবোৰ পঢ়িয়ে মটক জনগোষ্ঠীৰ পৰিচয়বোৰ লিপিবদ্ধ কৰি গৈ আছে। সেইবিলাকে আমাক অনিষ্ট কৰিছে। আমি কিন্তু প্ৰত্যেকজন মটক মানুহে নিজৰ অস্তিত্বটোক উপলব্ধি কৰিব লাগিব। আমি অস্তিত্বৰ সংকটত সদায় ভুগি থাকিম নেকি? আমি বুজিব লাগিব যে মটক এটা জনগোষ্ঠী। আমাৰ নিজৰ যিখিনি আমি মায়া মৰা ধৰ্মটোক হৰণ ল'ম, মানিম, চলিম, কাৰণ শৃংখলাবদ্ধভাৱে সমাজ পৰিচালনা কৰিবৰ কাৰণে ধৰ্ম আচৰণ কৰাটো আটাইতকৈ উত্তম। মই নিজেও মায়া মৰা ধৰ্মৰ দিনজয় সত্ৰৰ এগৰাকী পৰম ভক্ত, মহত্বাধিকাৰৰ এগৰাকী পৰম ভক্ত। কিন্তু ধৰ্মটো এঠাইত মোৰ, কিন্তু মোৰ নিজৰ সমাজ আৰু সংস্কৃতি এঠাইত। মই দুটা লাইন লগ লাগিবলৈ মই কেতিয়াও দিয়া নাই। মই আপোনালোককো কওঁ, নিজৰ সাংস্কৃতিক বৈশিষ্ট্যবোৰ নিজৰ ধৰণেই ৰাখি চাওক। আপোনালোকৰ মাজতেই আছে অবৈষ্ণৱ পৰম্পৰা কিছুমান, যি অবৈষ্ণৱ পৰম্পৰাবোৰ আপোনালোকেই ৰক্ষা কৰি আছে, আমিয়ে ৰক্ষা কৰি আছো। এই অবৈষ্ণৱ পৰম্পৰাবোৰক আমি উদ্ধাৰ কৰি সেইবিলাকত গুৰুত্ব দিব লাগিব। আজি মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠন এই ক্ষেত্ৰত যথেষ্ট সচেতন হৈছে, সজাগ হৈছে। তেওঁলোকে নিজৰ জাতিগত জনগোষ্ঠীগত পৰিচয়ৰ কাৰণে আন্দোলন কৰি তেওঁলোকে নিজৰ জনগোষ্ঠীগত পৰিচয়ৰ অনুসন্ধানত ব্ৰতী হৈছে। এই যে নামঘৰৰ আৰ্হি, ইয়াৰ পৰা মই সেৱা কৰিছো। এই নামঘৰ কাষতে থকা চুকঘৰটো, ইয়াত চুকঘৰটো সাজিছে নাই মই নাজানো, চাউল খোৱা ঘৰটো সাজিছে নাই মই নাজানো। মটক জনগোষ্ঠীৰ গাঁওসমূহৰ প্ৰত্যেকটো নামঘৰৰ কাষতে এটা চাউল খোৱা ঘৰ থাকে। চাব, নামঘৰত কিন্তু কেতিয়াও হাঁহ ছাগলী বধ কৰা নহয়। সেই চাউল খোৱা ঘৰতহে হাঁহ ছাগলী মাছে মঙহে ৰান্ধি তাত ভোজ ভাত খোৱাৰ পৰম্পৰা। আৰু দুয়োটাই মানি চলিছো। এফালে আমি মায়া মৰা ধৰ্মও পালন কৰিছো, এফালে আমাৰ যিটো পৰম্পৰাগত ধৰ্ম সেই ধৰ্মও আমি সমান্তৰালভাৱে পালন কৰি আছো। কিন্তু সেইবোৰ এটা মাত্ৰ উদাহৰণহে। আমি কওঁ জলগুৰি, চলগুৰি, গাঠিগুৰি, গাঠিয়াল, ফলৰূপী দেৱতা, এইবোৰ কি? আমি যদি অকণমান ভিতৰলৈ যাওঁ, আমাকতো গোসাঁই শিকোৱা নাই জলগুৰি, চলগুৰি, গাঠিয়াল এইবোৰ মানিবলৈ। কিন্তু আমি প্ৰত্যেকখন সকামতে, প্ৰত্যেকটো আশীৰ্বাদতে আমি সেই নৱপুৰুষ নৱগ্ৰহ দেৱতাৰ জলগুৰি, চলগুৰি, গাঠিয়াল, ফলৰূপী দেৱতাৰ হকে আমি প্ৰাৰ্থনা কৰিছো, মনৰ পূজা কৰিছো। বাধা বিঘিনিৰ দেৱতা হিচাপে আমি গাঠিয়াল দেৱতাৰ লৈ পেলাই আমি সচেতন হৈ পৰিছো। কিয়? কি কাৰণে আমাৰ লগত জড়িত হৈ আছে এইবিলাক? আমাকতো গোসাঁই শিকোৱা নাই এইবিলাক কথা, মায়া মৰা ধৰ্মইতো আমাক শিকোৱা নাই। গতিকে এইবিলাক উদ্ধাৰ কৰি আমি আনিব লাগিব। এইবোৰ হৈছে মটক জনগোষ্ঠীৰ পৰম্পৰা, প্ৰকৃতিবাদী পৰম্পৰা। এই প্ৰকৃতিবাদী পৰম্পৰাই হৈছে টাউ ধৰ্মৰ এটা বৈশিষ্ট্য। টাউ ধৰ্মৰ মূল প্ৰকৃতি পূজা। আৰু সেই প্ৰকৃতি পূজা আমি মায়া মৰা ধৰ্মৰ সমান্তৰালভাৱে কিন্তু আমি মানি আহিছো, চলি আহিছো। গতিকে এই ক্ষেত্ৰত আমি প্ৰত্যেকজন মটক জনগোষ্ঠীৰ ব্যক্তিয়ে অতি সচেতন আৰু সজাগ হোৱাটো অতি প্ৰয়োজনীয়। আমি নদীকম, আমি কোনো আহোম নহয়, আমি মটক জনগোষ্ঠী, ভূমিপুত্ৰ, খিলঞ্জীয়া অধিবাসী। আমি এই ঠাইত প্ৰথম বসতিস্থল উলিয়াই কৃষি কৰ্ম আৰম্ভ কৰিছিলো। আমি কৃষি ভূমিপুত্ৰ আমি। গতিকে এই কৃষি ভূমিপুত্ৰ হিচাপে আপোনালোক আচৰিত হ'ব, আজিও তাই আহোমসকলে কৃষি দেৱতা হিচাপে মটক জনগোষ্ঠী লগতে মৰাণসকলকো কিন্তু আৰাধনা কৰি আছে। তেওঁলোকৰ যিটো আৰ্যংলাও লক্ষ্মী দেৱতাৰ
দেৱতাৰ যিটো পূজা সেই পূজাত কিন্তু এতিয়াও তেওঁলোকে মতা চাউল চাউকা হৈ নিজৰ এখন খাও নাই তাইনো নাই ইয়াৰ লোকমান মতক মৰাণ বুলি তেওঁলোকে স্তুতিটোত গায় প্ৰাৰ্থনাটোত গায় কিয় মতক মৰাণ এই দুইটাই হৈছে কৃষি বংশৰ দুটা জনগোষ্ঠী আৰু সেই কৃষি দেৱতাসকলক পূজা আৰাধনা এতিয়াও তাই আহোমসকলে কিন্তু কৰি আছে আমিহে সেই ক্ষেত্ৰত কিন্তু সচেতন হোৱা নাই গতিকে কৃষি দেৱতাৰ বংশধৰ হিচাপে তাই মানুহ হিচাপে আমি মটক জনগোষ্ঠীক পৰিচয় কৰোৱাই দিব লাগিব সৰ্বানন্দ সিংহই সেইটোকে কৰিছিল আঠচুকীয়া মোহৰ বৰুৱাই নিজে স্বৰ্গদেউ হৈছিল সমান্তৰালভাৱে কিন্তু মই কৈছোঁ মায়াপাৰা ধৰ্মৰ তেওঁৰ বিশ্বাসী ভক্ত আছিল সেইকাৰণে কৃষ্ণই নমো বুলিও তেওঁ উল্লেখ কৰিছে সৰ্বানন্দ সিংহই প্ৰথমজন ব্যক্তি যিজনে ৰাজতন্ত্ৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ গইনালৈ মটক ৰাজ্য যিখন সৰ্বানন্দ সিংহই প্ৰতিষ্ঠা কৰিলে সেই প্ৰতিষ্ঠিত ৰাজ্যখন অকল ৰাজতন্ত্ৰৰ ৰাজ্য নহয় ৰজাই সৰ্বে সৰ্বা নহয় অলপ আগতে আমাৰ পুনাকন বৰুৱা ডাঙৰীয়াইও এটা কথা উল্লেখ কৰি গ'ল তেওঁৰ আদৰণি ভাষণত যে তেওঁলোকে এখন এল্ডাৰ্ছ কাউন্সিল জ্যেষ্ঠসকলৰ মুৰব্বীৰ সন্মিলিত এখন কাউন্সিল প্ৰস্তুত কৰিছিল যিকোনো সিদ্ধান্ত ল'লে সেই মুৰব্বী জ্যেষ্ঠ মুৰব্বীসকলৰ দ্বাৰা গঠিত সেই কাউন্সিলখনে সন্মতি প্ৰদান কৰিব লাগিব তেতিয়াহে কিন্তু সেইবোৰ সিদ্ধান্তত পৰিণত হৈছিল গতিকে ৰজা হৈ তেওঁ অকলে বিচাৰ কৰিব পাৰিলে হয় অকলে সিদ্ধান্ত ল'ব পাৰিলে হয় কিন্তু তেওঁ সেইটো নকৰি ৰাজতন্ত্ৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা প্ৰজাৰ শান্তিৰ কাৰণে কাম কৰা প্ৰজাৰ সুখৰ কাৰণে কাম কৰোঁতে হয়তো আহোম ৰজাসকলৰ দৰে তেওঁ ৰাজকাৰী নিৰ্মাণ কৰিবলৈ সময় নাপালে তেওঁ নহ'লে ৰাজকাৰী নিৰ্মাণ কৰি থাকিলে হয় তিনিচুকীয়া নগৰখন গোটেই ৰজা সৰ্বানন্দ সিংহ মাটিবৰ্গৰ সেনাপতিৰ দিনত নিৰ্মিত কীৰ্তিচিহ্নবিলাকে পৰিপূৰ্ণ হৈ আছে মটক জনগোষ্ঠীৰ সংগঠনবিলাকে সেইখিনি উদ্ধাৰ কৰা তেতিয়া ব্যস্ত হৈ পৰিছে অতি শুভ কথা সেইটো আৰু অলপ উদ্ধাৰ কৰিব লাগিব